তো বিবেকানন্দই ভাবিলে যে ঠিক আছে 2 মিনিটেই দিয়ক, যি পাৰো তাকে 2 মিনিটত কম। তো স্বামী বিবেকানন্দক তাৰপিছত ক'বলৈ দিয়া হ'ল 2 মিনিট সময়। এতিয়া তেওঁ নিজৰ বক্তৃতাটোৱে এনেকে আৰম্ভ কৰিলে যিটো শুনি আমেৰিকাৰ মানুহ অভিভূত হৈ পৰিলে। ইয়াৰ আগতে যিমান কেইজনে বক্তৃতা দিছিলে সকলোৱে নিজৰ বক্তৃতাটো আৰম্ভ কৰিছিলে দৰ্শকসকলক লেডিজ এণ্ড জেণ্টেলমেন বুলি সম্বোধন কৰি, লেডিজ এণ্ড জেণ্টেলমেন অফ আমেৰিকা, এনেকে সকলোৱে নিজৰ বক্তৃতাৰ আৰম্ভ কৰিছিল। স্বামী বিবেকানন্দে নিজৰ বক্তৃতাৰ আৰম্ভণিতে দৰ্শকক সম্বোধন কৰিলে ব্ৰাদাৰ এণ্ড চিষ্টাৰ্ছ অফ আমেৰিকা বুলি। বাকীবিলাকে যেনেকে লেডিজ এণ্ড জেণ্টেলমেন বুলি কৈ আছিলে, বিবেকানন্দই সম্বোধন কৰিলে ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ অফ আমেৰিকা। আমেৰিকাৰ মানুহ আচৰিত হৈ গ'ল, ভাবিলে কি কৰিলে, ভাই ভনী বনাই দিলে চবকে। ঠিক আছে, তেওঁলোকৰ কাৰণে খুব নতুন কথা আছিলে এইটো, চবেই লেডিজ এণ্ড জেণ্টেলমেন কৈ আছে। তেওঁলোকে বিৰাট ফূৰ্তি পালে কথাটো, একদম তেওঁলোক মানে অভিভূত হৈ গ'ল, একদম চাপৰি বজাবলৈ ধৰিলে, থিয় হৈ ইমান ফূৰ্তি পালে। চাপৰি বজাওঁতে বজাওঁতে 2 মিনিট গুচি গ'ল। ঠিক আছে, সময়টো পাইছিলে 2 মিনিট, এতিয়া 2 মিনিট চাপৰি বজাওঁতে পাৰ হৈ গ'ল। তাৰপিছত আয়োজকে দেখিলে যে নাই এওঁতো ভালেই কৈ আছে, ক'লে যে ঠিক আছে কওক কওক, তেওঁক টাইমটো বঢ়াই দিলে তাৰপিছত। আৰু তাৰপিছতে স্বামী বিবেকানন্দে নিজৰ বক্তৃতাটো তাতে দিলে। তো বহুতো কথা ক'লে, আমাৰ যোনটো বেদান্ত দৰ্শন আছে, যোনটো বেদান্ত ফিলচফি আছে ভাৰতৰ, তাৰ বিষয়ে তেওঁ গোটেই পৃথিৱীৰ মানুহক জনালে কি হয়, ভাৰতৰ সংস্কৃতিৰ বিষয়ে জনালে। বিভিন্ন ক্ষেত্ৰত তেখেতে আমেৰিকাক সমালোচনাও কৰিলে। তেখেতে এটা লাইন কৈছিলে যোনটো বহুত ফেমাছ হয়। তেখেতে আমেৰিকাৰ মানুহবিলাকক উদ্দেশ্যি তেখেতে কৈছিলে যে ইউ বিলং টু আ কাণ্ট্ৰি ৱেৰ আ টেইলাৰ মেক্স আ জেণ্টেলমেন, বাট আই বিলং টু আ কাণ্ট্ৰি ৱেৰ দ্য কেৰেক্টাৰ মেক্স আ জেণ্টেলমেন। তেওঁ আমেৰিকাৰ মানুহক ক'লে যে আপোনালোকৰ দেশত এজন দৰ্জীয়ে ভদ্ৰলোক সাজে, কাৰণ যেতিয়া কাপোৰ কানি ভাজ হ'ব, সাজ পোছাক যদি ভাল হয় তেতিয়া সেই মানুহজনে সন্মান পায়। কিন্তু মই যিখন জেগাৰ পৰা আহিছোঁ তাতে চৰিত্ৰৰে এজন মানুহ ভদ্ৰলোক হয়, ভদ্ৰলোক হিচাপে প্ৰতিষ্ঠা লাভ কৰে। গতিকে তেওঁ ক'লে যে ইউ বিলং টু আ কাণ্ট্ৰি ৱেৰ দ্য টেইলাৰ মেক্স আ জেণ্টেলমেন, বাট আই বিলং টু আ কাণ্ট্ৰি ৱেৰ দ্য কেৰেক্টাৰ মেক্স আ জেণ্টেলমেন।